Hello guys, আজি আমি আলোচনা কৰিম যোনটো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো পোষ্ট আহিছে তাৰ ডিটেইল সিলেবাছৰ বিষয়ে আমি আলোচনা কৰিম। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাম যে ইয়াৰ এপ্লাই ডেট কেতিয়াৰ পৰা কেতিয়ালৈ দিয়া হৈছে। এইটো আপোনাৰ দিয়া হৈছে 15 জুলাই টু 31 জুলাই। এইকেইদিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এইটো এপ্লাই কৰিব পাৰিব আপুনি যোনটো ৱেবছাইট ghonline.gov.in ত আপুনি এপ্লাই কৰিব পাৰিব। ইয়াৰ ফিজ ষ্ট্ৰাকচাৰবোৰ এনে ধৰণৰ যে এপ্লাই কৰোঁতে আপুনি 500 দিব লাগিব জেনেৰেল OBC MOBC এইবোৰ কাষ্টৰ কাৰণে আৰু 250 টকা দিব লাগিব ST SC কাষ্টৰ কাৰণে। এইটো আপুনি পেমেন্ট কৰিব পাৰিব 15 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰত বা তাৰ 3-4 দিন দিব পাৰে এক্সট্ৰাকে। সেই ডেটটোৰ ভিতৰত আপুনি ডিপজিট কৰিব পাৰিব আৰু এই ফিজটো আপুনি অনলাইন যোগেদি দিব নোৱাৰে। সেইটো আপুনি নিজৰ যোনটো ব্ৰাঞ্চ আছে ষ্টেট বেংকৰ নিজৰ এৰিয়াৰ ভিতৰত যোনটো আপোনাৰ লোকেলিটিত পৰে সেই তাত গৈ এপ্লাই কৰিব লাগিব আৰু তাত গৈ আপুনি বেংকৰ চালানৰ যোগেদি সেই 500 বা 250 আপুনি পেমেন্ট কৰিব লাগিব। এইটো বুজি পালে? এতিয়া আমি আলোচনা কৰিম যে এইটো কেনে ধৰণৰ সিলেকশন প্ৰসিডিউৰ হয় আৰু কেইটা ষ্টেজত এক্সামটো হ'ব। এইটো হ'ল আপোনাৰ সিলেকশন প্ৰসেস। প্ৰথমতে আপোনাৰ ষ্টেজ 1 টোত হ'ব আপোনাৰ কমন ৰিটেন টেষ্ট। হ'ব। এইটো আপোনাৰ ডিউৰেশ্যন থাকিব 2 ঘণ্টা। 2 ঘণ্টাত আপোনাৰ 120 মাৰ্কছৰ এক্সামিনেশ্যন হ'ব আৰু প্ৰতিটো কুৱেশ্যন 1 মাৰ্ককে থাকিব। প্ৰতিটো কুৱেশ্যন 1 মাৰ্ককে থাকিব আৰু 0.25 মাৰ্কছ ডিডাক্ট কৰা হ'ব যদি কোনোবা এটা আনসাৰ আপোনাৰ ভুল হয়। গম পালে? এইটো হ'ল আপোনাৰ ষ্টেজ 1ৰ প্ৰসেস। ষ্টেজ 2ত হ'ব আপোনাৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব যোনটো আপোনাৰ 35 মাৰ্কৰ থাকিব। 35 মাৰ্কৰ ভিতৰত 20 মাৰ্কৰ টাইপিং টেষ্ট হ'ব যোনটো আপোনাৰ ৱৰ্ড পাৰ মিনিট সেইটো কাউণ্ট কৰা হ'ব আৰু থাকিব 15 মাৰ্কছৰ ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট। এইটো মানে আপোনাৰ হৈ গ'ল MS ৱৰ্ড আৰু এক্সেলৰ আপোনাৰ প্ৰফিচিয়েঞ্চি চাব যে কিমান ধৰণৰ আপুনি কেনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰে। হ'ল এইটো হ'ল সেকেন্ড ষ্টেজ 35 মাৰ্কছৰ আৰু ষ্টেজ 3 টো হ'ব ভাইভা 15 মাৰ্কছৰ ভাইভা হ'ব। এই তিনিটা ষ্টেজত গম পালে এই তিনিটা ষ্টেজত আপোনাৰ এক্সামিনেশ্যনটো কণ্ডাক্ট কৰা হ'ব। তাৰপিছত আমি চাম এই এক্সামটোৰ যোনটো ষ্টেজ 1ত কমন ৰিটেন টেষ্ট হ'ব সেইটোৰ সিলেবাছবোৰ কেনে ধৰণৰ। এইটো চাব আপুনি। ফাৰ্ষ্ট আপোনাৰ জেনেৰেল ইংলিছটোৰ ওপৰত বেছি ফ'কাছ কৰা হয় যোনটো গুৱাহাটী হাইকোৰ্টৰ এক্সামিনেশ্যনবোৰত আপোনালোকে জানেই যে জেনেৰেল ইংলিছটোত বেছিকৈ গুৰুত্ব দিয়া হয়। সেই জেনেৰেল ইংলিছটোত আপোনাৰ 50 মাৰ্কছৰ কুৱেশ্যন আনচাৰ্ছ লিখিব লাগিব মানে MCQ। সেই কুৱেশ্যন আনচাৰ্ছৰ ভিতৰত আপোনাৰ যোনকেইটা টপিক ইয়াত আপোনাৰ মেনশ্যন কৰা হৈছে এইকেইটা টপিকৰ পৰা যথেষ্ট কুৱেশ্যন থাকে। সেই কুৱেশ্যন টপিকছবোৰ যেনে লিখিছে চিননিমছ, এণ্টনিমছ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, সুইটেবল অল্টাৰনেটিভ, ৰিডিং কম্প্ৰিহেনচিভ, স্পট দ্য এৰৰ, পাৰাজাম্বল, ভইচ নেৰেশ্যন এটচেট্ৰা। আপোনাৰ এইটো গুৱাহাটী হাইকোৰ্টৰ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে জেনেৰেল ইংলিছটোৱে আপোনাৰ ডিচাইডিং ফেক্টৰ হ'ব পাৰে বা হয়েই কাৰণ ইয়াৰে আপোনাৰ 50+ মাৰ্কছ থাকে। আপোনালোকে যদি জেনেৰেল ইংলিছৰ ছেকশ্যনটো ধুনীয়াকৈ আপুনি পঢ়ি যায় বা ক্লিয়াৰ কৰি যায় তেন্তে আপোনাৰ যথেষ্টখিনি আপোনাৰ চান্স থাকিব আপুনি এক্সামটো কোৱালিফাই কৰাৰ। তাৰপিছত আপোনাৰ জেনেৰেল নলেজৰ থাকিব কুৱেশ্যনছ আৰু কম্পিউটাৰ নলেজ এই দুয়োটা মিলাই আপোনাৰ 30 মাৰ্কছৰ থাকিব। 15 মাৰ্কছ কম্পিউটাৰৰ থাকিব আৰু 15 মাৰ্কছ জেনেৰেল নলেজ। কেতিয়াবা এইটো কম বেছি হৈ যায় যে 20 মাৰ্কছ জেনেৰেল নলেজ আৰু 10 মাৰ্কছ কম্পিউটাৰ বা কম্পিউটাৰ বেছি আহি যায় আৰু জেনেৰেল নলেজ কম আহি যায়। আৰু যোনটো 20 মাৰ্কছৰ এটা থাকিব যোনটো 120 মাৰ্কছ আছিলে ষ্টেজ 1ৰ যোনটো এক্সামত সেই এক্সামটোত 20 মাৰ্কছ আপোনাৰ আছামিজ ছেকশ্যনৰ পৰা থাকিব যোনটো আপোনাৰ মাৰ্কছ লাষ্টত কাউণ্ট কৰা নহয় মানে ফাইনেল চিলেকশ্যনত কাউণ্ট নকৰে কিন্তু এইটো কোৱালিফাইং ইন নেচাৰ হ'ব পাৰে। হয় আউট অফ 20 আপুনি 8 মাৰ্কছ পাব লাগিব। সেই 8 মাৰ্কছ পালেহে আপোনাৰ সেই গোটেই কপিটো চেক কৰিব মানে এইটো টোটেল 150 মাৰ্কছ হৈ গ'ল যে ফাৰ্ষ্ট আপোনাৰ
প্ৰথমতে আপোনাৰ আছিলে 120 মাৰ্কছৰ ভিতৰত আপোনাৰ 20 মাৰ্কছটো কাউণ্ট নকৰে, কাৰণ 20 মাৰ্কছ আছামিজ কোৱালিফাইং ইন নেচাৰ 100 হৈ গ'ল, ইয়াত হৈ গ'ল 100, ইয়াত হৈ গ'ল 35, টোটেল হ'ল 135, আৰু ইয়াত হৈ গ'ল 15, এইটো হৈ গ'ল 150। আউট অফ 150 আপুনি কিমান পায় তাৰ ওপৰত আপোনাৰ এই চিলেকশ্যন প্ৰচিডিউৰটো হ'ব আৰু আপোনাৰ চিলেকশ্যন হ'ব। মেইনলি আপোনালোকে এই জেনেৰেল ইংলিছটোত ফ'কাছ কৰিব। বাকী কম্পিউটাৰ নলেজ এইবোৰতো বাৰু আপুনি ADR কাৰণে যোনবিলাক প্ৰিপেয়াৰ কৰিছিলে, জেনেৰেল নলেজ যোনবোৰ চাইছিলে সেইবোৰ আকৌ ৰিভাইজ কৰিব, সেইবোৰ হৈ যাব। আৰু আছামিজটো অলপ যদি আছামিজত ইমান যদি নাজানে তেনেধৰণে সেইকাৰণে আপুনি আছামিজ ছেকশ্যনটো অলপ চাব পাৰে। যিহেতু এইটো কোৱালিফাইং নেচাৰ হয়, আপুনি 8 মাৰ্কছ পাবই লাগিব, নহ'লে আপোনাৰ কপিবোৰ চেক নকৰে। চ' থেংক ইউ। আৰু যদি কিবা ভিডিঅ' লাগে আপোনাক জনাব। আৰু যদি আপোনালোকক কেনেদৰে অনলাইন এপ্লাই কৰে ষ্টেপ বাই ষ্টেপ গাইড লাগে, তেন্তে প্লিজ কমেণ্ট কৰিব, যে আপোনাক মই ষ্টেপ বাই ষ্টেপ এপ্লাই কৰি দেখাই দিম, আপোনালোকে চাই কৰি তেনেধৰণে এপ্লাই কৰিব পাৰিব। থেংক ইউ। প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন ফৰ ফিউচাৰ আপডেটছ। থেংক ইউ।